মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি স্থানাংক জ্যামিতি পাঠটি আলোচনা কৰি আছিলোঁ। এই পাঠটিত আজি আমি এক গুৰুত্বপূৰ্ণ ধাৰণা ত্ৰিভুজৰ কালি সম্পৰ্কে আলোচনা কৰিম। বলা আমি শ্ৰেণীটো আৰম্ভ কৰোঁ। ত্ৰিভুজৰ কালি, এৰিয়া অফ এ ট্ৰাইংগল। ত্ৰিভুজৰ কালি উলিয়া এই সূত্ৰটো আমি আগতেই পাইছোঁ, হাফ পূৰণ ভূমি পূৰণ উন্নতি। আকৌ আন এক ত্ৰিভুজৰ কালি আমি আগতে পাইছোঁ, সেইটো হৈছে ত্ৰিভুজৰ কালি সমান ৰুট অভাৰ এছ, এছ মাইনাছ এ, এছ মাইনাছ বি, এছ মাইনাছ চি, যাক হিৰণৰ সূত্ৰ বুলি কয়। এই সূত্ৰটো আমি নৱম শ্ৰেণীত পাইছোঁ। এই দুটা সূত্ৰ সম্পৰ্কে অকণমান কৈ লৈছোঁ। এই সূত্ৰটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ অতি সহজ। দ্বিবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতো এই সূত্ৰটো ব্যৱহাৰ কৰিব পাৰি, যদি আমি তাত লম্ব আঁকি লওঁ। এতিয়া এই সূত্ৰটো যিহেতু সমকোণী, সমদ্বিবাহু আৰু সমবাহু ত্ৰিভুজৰে আমি কালি উলিয়াব পাৰোঁ, কিন্তু বিষমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এই প্ৰথম সূত্ৰটোত কিছু অসুবিধা আছে। সেই অসুবিধাটো আমি দূৰ কৰিছিলোঁ হিৰণৰ সূত্ৰৰ সহায়ত। এই সূত্ৰটোৰ সহায়ত এই সূত্ৰটোত আমি সকলো ধৰণৰ ত্ৰিভুজৰে কালি উলিয়াব পাৰোঁ, কিন্তু দুটা সূত্ৰতে আমাৰ ত্ৰিভুজৰ বাহুকেইটাৰ মাপৰ প্ৰয়োজন হয়। ত্ৰিভুজৰ বাহুকেইটাৰ মাপৰ ওপৰত নিৰ্ভৰ কৰিহে আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ। কিন্তু যদি আমি এনেকুৱা পৰিস্থিতি হয় য'ত আমি ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপ নাজানো, কিন্তু ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটাৰ মানটো জানো, অৰ্থাৎ ইয়াতে এটা মই শীৰ্ষবিন্দু এ দিছোঁ, যাৰ স্থানাংক x1 y1, আৰু এটা শীৰ্ষবিন্দু দিছোঁ বি, যাৰ স্থানাংক x2 y2, আৰু এটা শীৰ্ষবিন্দু দিছোঁ চি, যাৰ স্থানাংক x3 y3। অৰ্থাৎ আমি স্থানাংক কেইটা জানো, বাহুকেইটাৰ মাপটো আমি নাজানো। এনে ক্ষেত্ৰত আমাক যদি ত্ৰিভুজটোৰ কালি লাগে, অৰ্থাৎ আমি এই এ বি চি সংযোগ কৰি দিওঁ, তেতিয়া এটা ত্ৰিভুজ পাওঁ। এই ত্ৰিভুজটোত যদি কালি লাগে, আমি বাহুকেইটাৰ মাপৰ কথা বেছি ভাবি নলয় আমি শীৰ্ষবিন্দুকেইটাৰ সহায়তে x1 y1, x2 y2, x3 y3ৰ সহায়তে আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোঁ। এতিয়া এইখিনি আমি কৰিব লাগিলে আমাক লাগিব এক নতুন সূত্ৰ। সেইটো হ'ব এই সূত্ৰটো, ত্ৰিভুজৰ কালি সমান হাফ হোল ইনটু x1 ব্ৰেকেট y2 মাইনাছ y3 প্লাছ x2 y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2। এতিয়া আজি আমি এই সূত্ৰটোৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ এই সূত্ৰটোৰ সহায়ত কেনেকৈ স্থানাংককেইটা জানিয়ে আমি এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ, সেইটো আমি কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই সূত্ৰটো মনত ৰাখিব লাগিব, হাফ x1 y2 মাইনাছ y3 প্লাছ x2 y2 মাইনাছ y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2। এতিয়া কথা হ'ল, এই সূত্ৰটো যদিও তোমালোকে মনত ৰাখিব লাগিব, তোমালোকে এই সূত্ৰটো মনত নাৰাখিলেও এটা সৰু ট্ৰিক এটা আছে, সেই ট্ৰিকটো জানিলেও তোমালোকে অংকবিলাক অতি সহজে সমাধান কৰিব পাৰিবা। এতিয়া আহোঁ আমি এক সমস্যা লওঁ। সমস্যাটো হৈছে উদাহৰণ 11। উদাহৰণ 11ত প্ৰশ্নটো লোৱা হৈছে, এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটা 1, -1, -4, 6 আৰু -3, -5। এই তিনিটা শীৰ্ষবিন্দু আছে। ত্ৰিভুজটোৰ আমাক কালি লাগে, অৰ্থাৎ এটা ত্ৰিভুজৰ কালি লাগে যাৰ শীৰ্ষবিন্দুকেইটা দিয়া আছে। এই শীৰ্ষবিন্দুকেইটাৰ সহায়ত ত্ৰিভুজটোৰ কালি উলিয়াব লাগে। এতিয়া আমি সমস্যাটো সমাধান কৰোঁ। আমি আৰম্ভণিতে লিখিছোঁ, ধৰা হ'ল প্ৰদত্ত শীৰ্ষবিন্দুকেইটা, অৰ্থাৎ এই শীৰ্ষবিন্দুকেইটাৰ নাম দি লওঁ। এইটো আমি আগতেও কৰিছোঁ। ইয়াৰে এ দি লৈছোঁ, ইয়াতে বি দি লৈছোঁ, আৰু ইয়াতে চি দি লৈছোঁ। অৰ্থাৎ আমি শীৰ্ষবিন্দুকেইটাৰ নাম দিলোঁ এ, বি আৰু চি। এতিয়া এই এ, বি আৰু চি এই তিনিটা শীৰ্ষবিন্দুৰে এটা ত্ৰিভুজ গঠিত হ'ব, আৰু সেই ত্ৰিভুজটোৰে কালি লাগে। এতিয়া আমি ইয়াতে লিখিছোঁ ত্ৰিভুজ এ বি চিৰ কালি সমান, ত্ৰিভুজ এ বি চিৰ কালি সমান। এতিয়া এই ষ্টেপটোত তোমালোকৰ এটা ট্ৰিক ইউজ হ'ব, সেইটো মই তোমালোকক কৈ দিছোঁ, ভালদৰে মনোযোগ দিবা। এতিয়া ইয়াতে আমাৰ ট্ৰিকটো কেনেকৈ ইউজ হ'ব, মই ইয়াতে আৰু এবাৰ কৰি দিম, তোমালোকে চাই যাবা। আমি এতেকে ত্ৰিভুজ এ বি চিৰ কালি বুলি লিখি ল'লোঁ। লিখি লৈ নেক্সট ষ্টেপটোত আমাৰ কি কৰিব লাগে, ইয়াতে মই আৰু দিছোঁ তোমালোকক লিখি এবাৰ সুবিধাৰ বাবে, হাফ এটা লিখি ল'ব লাগে। লিখিছোঁ, এটা মাজু বন্ধনী দিব লাগে, এনেকৈ মাজু বন্ধনী দিব লাগে, ছেকেণ্ড ব্ৰেকেট দি ভিতৰত দুটা ব্ৰেকেট দিব লাগে,
এটা ব্ৰেকেট আৰু এটা ব্ৰেকেট সৰু বন্ধনী দিব লাগে আৰু মাজত কিন্তু মাইনাছ চিন হ'ব, এইটো মনত ৰাখিবা। এতিয়া এই ব্ৰেকেট কেইটাৰ ভিতৰত এতিয়া মানবিলাক কেনেকৈ লিখিম তাৰ কাৰণে আমি কি কৰিব লাগিব, সাইডত এনেকৈ আস্তানি ল'ব লাগিব। ইয়াতে মই লিখিছোৱে আস্তানি ল'ব লাগিব, লৈ এখিনি আমাৰ সাইড ওয়ার্ড ক'ব। সাইড ওয়ার্ডখিনি ইম্পৰ্টেণ্ট কেনেকৈ কৰিম চাবা। ইয়াতে আমি কি কৰিম, প্ৰথম বিন্দুটো আছে 1 - 1, সেইটো এনেকৈ লিখিম 1 - 1। নেক্সট আছে -4,6, ইয়াতে লিখিম -4 6, তলে তলে এনেকৈ কলম ৱাইজ যিটো কোৱা যায়। -3 - 5, এইটো -3 - 5 লিখিলোঁ। তিনিটা বিন্দু আছে, তিনিবাৰ লিখিলোঁ, হৈ গ'ল। এই প্ৰথম যিটো বিন্দু আছে তাক আৰু এবাৰ লাষ্টত লিখিব লাগিব 1 - 1 1 - 1, গতিকে লিখিলোঁ। আমি অলৰেডি এইখিনি কৰিয়ে থৈছোঁ, হাফ এটা লিখিবই লাগিব, এইটো সূত্ৰত আহে। এটা মাজু বন্ধনী দি ল'ব লাগিব, দুটা সৰু বন্ধনী দি লৈ মাজত মাইনাছ দিব লাগিব। এইখিনি কাম ইয়াত কৰিছোঁ, কিন্তু তোমালোক বুজাৰ কাৰণে মই আৰু এবাৰ ইয়াত লিখিছোঁ। এতিয়া এই ব্ৰেকেট কেইটাত এতিয়া মানবিলাক কেনেকৈ আহিব চাবা। এতিয়া আমি এইখিনি সাইড ওয়ার্ড কৰিয়ে লৈছোঁ, সাইড ওয়ার্ডখিনি আৰু এবাৰ কৈছোঁ। এই সাইড ওয়ার্ডখিনিত মই এনেকৈ এটা আঁচ দিছোঁ। এই সাইড ওয়ার্ডখিনিত কি কৰিছোঁ আমি 1 - 1, প্ৰথম বিন্দুটো এনেকৈ লিখিছোঁ 1 - 1, দ্বিতীয় বিন্দুটো -4 6 -4 6, দ্বিতীয় বিন্দুটো -3 - 5 -3 - 5, প্ৰথম বিন্দুটো আৰু এবাৰ ৰিপিট হয় 1 - 1। এতিয়া আমি প্ৰথম ব্ৰেকেটৰ মানবিলাক কেনেকৈ হ'ব চাবা, মনত ৰাখিবা। প্ৰথম বিন্দুত ব্ৰেকেটৰ মানবিলাক এনেকৈ হ'ব 1 6, এই দুটা পূৰণ কৰিব লাগিব। -4 - 5, এই দুটা কৰিব লাগিব। -3 - 1, এই দুটা কৰিব লাগিব। এটা পূৰণ কৰোঁ, 1 × 6, 1 6 গুণ 6 লিখিলোঁ। তাৰপিছত -4 - 5, মাইনাছে মাইনাছে প্লাছ, 4 5 গুণ 20, তাৰমানে +20, এইটো হ'ল। -3 - 1, মাইনাছে মাইনাছে প্লাছ, 3 গুণ 3 +3, গতিকে ফাৰ্ষ্ট ব্ৰেকেটৰ মানবিলাক এইকেইটা মান পূৰণ কৰিব লাগে। গতিকে এইটোত ভুল হ'ব নোৱাৰে, এইটো 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 এইটো। এতিয়া দ্বিতীয় ব্ৰেকেটলৈ আহোঁ। দ্বিতীয় ব্ৰেকেটত আমি এইটো আৰু এইটো পূৰণ কৰি বহাব লাগিব, এইটো আৰু এইটো পূৰণ কৰি বহাব লাগিব, আৰু এইটো আৰু এইটো পূৰণ কৰি বহাব লাগিব। -1 - 4, মাইনাছে মাইনাছে প্লাছ, 1 4 গুণ 4, তাৰপিছত +6 - 3, প্লাছে মাইনাছে মাইনাছ, 6 3 গুণ 18, তাৰমানে -18। তাৰপিছত -5 + 1, মাইনাছে প্লাছে মাইনাছ, 5 গুণ 5, প্লাছ -5 -5, গতিকে এইখিনি হৈ গ'ল। গতিকে এই ষ্টেপটো কেনেকৈ হৈছে মই ইয়াতে দেখাই দিলোঁ। এতিয়া আমি জাষ্ট আমি কেলকুলেশ্যনখিনি কৰি লওঁ। হাফ আছে, তেনেকৈ থাকিল, কুটিল বন্ধনীটো দি লৈছোঁ। ফাৰ্ষ্ট ব্ৰেকেটৰ ভেলুটো কিমান হৈ চাইছোঁ, 6 + 20 26, 26 + 3 29। এতিয়া এইখিনিত আহিছোঁ, -18 -5 -23, আৰু এইটো +4, -23 আৰু +4 -19, গোটেইটো লিখিছোঁ। এতিয়া আকৌ হাফটো হাফে আছে, এতিয়া আৰু মাজু বন্ধনীটো দিয়াৰ প্ৰয়োজন নাই, কাৰণ এইখিনি আমি এতিয়া কেলকুলেশ্যন কৰিম। 29 একেই আছে, মাইনাছে মাইনাছে প্লাছ 19, যিহেতু ফাৰ্ষ্ট ব্ৰেকেট দুটা গুচি গ'ল, গতিকে ছেকেণ্ড ব্ৰেকেটৰ প্ৰয়োজন নাই। ছেকেণ্ড ব্ৰেকেটটো এতিয়া ফাৰ্ষ্ট ব্ৰেকেট লিখিলেই হ'ল। এতিয়া 29 + 19 48, 2ৰে 48 হৰণ কৰিলোঁ, 24 বাৰ গ'ল, গতিকে 24 গুণ 24, গতিকে আমাৰ 24 পালোঁ। সেয়ে আমাৰ যিটো ত্ৰিভুজৰ কালি উলিয়াব লাগে সেই ত্ৰিভুজটোৰ কালি হ'ব, এতেকে ত্ৰিভুজটোৰ কালি সমান 24 বৰ্গ একক। আমি জানো কালি সদায় হয় বৰ্গ চেণ্টিমিটাৰ, হয় বৰ্গ মিটাৰ, এনেধৰণৰ হ'ব। আমি যিহেতু চেণ্টিমিটাৰ নে মিটাৰ আমি এইটো গম নাপাওঁ, গতিকে আমি বৰ্গ একক। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই সমস্যাটো আমি সমাধান কৰিলোঁ। তোমালোকে ভালদৰে ট্ৰিকটো মনত ৰাখিবা। এতিয়া আমি অন্য এক সমস্যা সমাধান কৰিবলৈ গৈছোঁ। উদাহৰণ 12। এই প্ৰশ্নটো 2015 চনত আহিছিল। ইয়াতে তিনিটা বিন্দু দিয়া আছে, A 5,2, B 4,7 আৰু C 7,-4। এই বিন্দুকেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি উলিয়াব লাগে।
আগৰ প্ৰশ্নটোৰ দৰে একেই আগৰ প্ৰশ্নটোত কেৱল এ বি চি নামকেইটা দিয়া নাছিল সেইকাৰণে আমি লিখি লৈছিলোঁ ধৰা হ'ল প্ৰদত্ত বিন্দুকেইটা দি লৈছিলোঁ এতিয়া ইয়াতে আৰু সেই শাৰীটো লিখাৰ কোনো প্ৰয়োজন নাই আমি ডাইৰেক্ট আৰম্ভ কৰিছোঁ এতেকে ত্ৰিভুজ এ বি চিৰ কালি এটা ত্ৰিভুজ এ বি চিৰ কালি বুলি লিখিয়ে আমি সেই আগৰ দৰে সেই পদ্ধতিটো আমি ব্যৱহাৰ কৰোঁ হাফ লিখিলোঁ কুটিল বন্ধনী দিলোঁ দুটা ব্ৰেকেট দিলোঁ দি মাজত মাইনাছ চিন দিলোঁ এতিয়া তাৰপিছত আমি এই শীৰ্ষবিন্দুকেইটাৰ স্থানাংককেইটা মই ছাইডত লিখি ল'ম আছেডাল দি প্ৰথমটো হৈছে 5,2 5,2 4 7 4 7 7 - 4 7 - 4 এই তিনিটা লিখি উঠি প্ৰথমটো আকৌ এবাৰ ৰিপিট 5,2 এইখিনি লিখা হ'ল এই সাইড ডোৰখিনি ভালদৰে লিখিবা এইখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া আমি ফাৰ্ষ্ট ব্ৰেকেটটো পূৰণ কৰিব লাগে তাৰ কাৰণে আমি 5 7 পূৰণ কৰিব লাগিব 4 - 4 পূৰণ কৰিব লাগিব 7 2 পূৰণ কৰিব লাগিব 5 আৰু 7 পূৰণ কৰিলে 5 7 গুণ 35 4 আৰু -4 প্লাছে মাইনাছে মাইনাছ 4 4 গুণ 16 -16 7 × 2 7 দুগুণ 14 প্লাছ 14 তাৰপিছত আহিল সেকেন্ড ব্ৰেকেটটো আমি পূৰণ কৰিব লাগে ইয়াৰ ক্ষেত্ৰত আমি এইকেইটা পূৰণ কৰিব লাগিব 2 4 গুণ 8 এইটো লিখিলোঁ তাৰপিছত 7 7 গুণ 49 প্লাছ 49 -4 প্লাছ 5 মাইনাছে প্লাছে মাইনাছ 4 5 গুণ 20 তাৰমানে -20 হৈ গ'ল এইখিনি হোৱাৰ পিছত আমি এইখিনি পাই গ'লোঁ এতিয়া আমি ব্ৰেকেটৰ মানবিলাক উলিয়াব লাগে হাফ আছে একেই লিখিছোঁ ফাৰ্ষ্ট ব্ৰেকেটৰ আমি মানটো লাগে আমি -16 প্লাছ 14 এই দুটা প্ৰথম উলিয়াই লওঁ -16 প্লাছ 14 -2 হ'ব আৰু তাৰ লগত 35 -2 ইকুৱেল 33 গতিকে এইটো আমাৰ হৈ গ'ল 33 নেক্সট ব্ৰেকেটটো লৈ আহিছোঁ এইটো লৈ ইয়াতে আমাৰ 8 + 49 -20 আছে 8 + 49 কৰোঁ 57 হ'ব এইখিনি হ'ব 57 সেই 57ৰ পৰা 20টো আমি মাইনাছ কৰিব লাগে 37 হৈ গ'ল গতিকে আমাৰ আহিল 37 সেইটো লিখিলোঁ ইয়াতে এতিয়া হাফ লিখিলোঁ এতিয়া আৰু সেকেন্ড ব্ৰেকেটৰ প্ৰয়োজন নাই সেইটো ফাৰ্ষ্ট ব্ৰেকেট কৰি দিলোঁ 33 একে আছে -37 এতিয়া আকৌ হাফ লিখিলোঁ ব্ৰেকেট মানে পূৰণ দিলোঁ 33 - 37 33 - 37 মানে -4 সেইটো লিখি দিলোঁ এতিয়া তাৰ পিছৰ ষ্টেপটোত প্লাছে মাইনাছে মাইনাছ হাফ × 4 এই মাইনাছডাল সন্মুখত লৈ অহাৰ দৰে হ'ল এতিয়া 2ৰে 4 হৰণ কৰোঁ 2 2 4 গতিকে 2 গুণ 2 কিন্তু আগত কি চিন থাকি গ'ল মাইনাছ চিনডাল থাকি গ'ল এতিয়া আগৰ প্ৰশ্নটোত আমাক ঋণাত্মক মান পোৱা নাছিলোঁ কালিটো এবাৰ কিন্তু ঋণাত্মক মান পালোঁ এতিয়া আমি জানো যে যিকোনো ত্ৰিভুজৰ কালি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰতো -2 হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি ইয়াৰ পিছৰ ষ্টেপটো মই ইয়াতে লিখি দিছোঁ ইয়াৰ পিছত লিখিব লাগিব কিন্তু ত্ৰিভুজৰ কালি ঋণাত্মক হ'ব নোৱাৰে ত্ৰিভুজৰ কালি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে ত্ৰিভুজৰ কালি সমান গতিকে ত্ৰিভুজৰ কালি কি হ'ব এই চিনডাল নাথাকিব কাৰণ ত্ৰিভুজৰ কালি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে গতিকে ত্ৰিভুজৰ কালি সমান 2 বৰ্গ একক গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল এই সমস্যাটোৰ সমাধান ছাত্ৰ ছাত্ৰীসকল মই এটা কথা তোমালোকক কৈ দিছোঁ যে এই যে যিটো ট্ৰিক ইউজ কৰিলোঁ আচলতে এই ট্ৰিকটোত এই সূত্ৰটোৱে ব্যৱহাৰ কৰা হৈছে এই ট্ৰিকটোত এই সূত্ৰটোৱে ব্যৱহাৰ কৰা হৈছে কিন্তু প্ৰত্যক্ষভাৱে নকৰি তাক পৰোক্ষভাৱে ব্যৱহাৰ কৰা হৈছে গতিকে এইখিনি হৈ গ'ল তোমালোকৰ কাৰণে দুটা হোমৱৰ্ক দিছোঁ অনুশীলনী 7.3 1 আৰু 2 গতিকে এইখিনি কৰিবা আজিৰ শ্ৰেণীটো ইয়াতে সমাপ্ত হ'ল অহা শ্ৰেণীত পুনৰ লগ পাম আজিলৈ এৰিছোঁ ধন্যবাদ